নমস্কাৰ সাংবাদিক বন্ধুসকল। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মূল আপোনাৰ দুটা বিষয়। প্ৰথম বিষয়টো মই যিটো কৈছিলোঁ যে ধৰ্ম আৰু ৰাজনীতিৰ ওপৰত ভাৰতত এয়া কেৱল অনাচাৰ আৰু দুৰাচাৰ ব্যভিচাৰ ঘটিছে। আৰু দ্বিতীয় বিষয়টো আছিল যে আজান আমি বন্ধ আজান ইছলাম ধৰ্মৰ আজান বন্ধ কৰিব কোৱা নাই। আজানত লাউড স্পীকাৰ তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া সেইটোলৈ যোৱাৰ আগতে মই আপোনালোকক প্ৰথমে এটা কথাই কওঁ। আমি সকলোৱে জানো যে সিন্ধু নদীৰ পাৰৰ যি সভ্যতা সেয়াই হিন্দু। আৰু আমি সকলোৱে কওঁ হিন্দুস্থান বুলি কোনো কথাই নাই, হিন্দু বুলি কোনো শব্দই নাই। এই হিন্দু শব্দটো কোনোবা ব্ৰিটিছে অনা বা কোনোবা মোগলে অনা শব্দ। হিন্দু না ধৰ্ম, হিন্দু না সংস্কৃতি। এখন নদীৰ পাৰত বাস কৰা এটা সভ্যতাক কোনোবা বাহিৰৰ মানুহে আহি পেলাই আমাক হিন্দু নাম দিছে আৰু আমি নিজকে হিন্দু বুলি কৈছোঁ। সেইকাৰণে আমি যেতিয়া হিন্দুস্থান বুলি কওঁ তেতিয়া বহুতৰ ইছলাম ধৰ্মী লোকৰ বুকুটো কপেই। আমাৰ একাংশ হিন্দু মানুহেও ক'ৰবাত আমিও গ্ৰহণ কৰিবলৈ টান পাওঁ। তাৰ কাৰণটো কি? কিন্তু আজি মই আপোনালোকক কওঁ, আমি ব্যাসদেৱকতো অস্বীকাৰ কৰিব নোৱাৰোঁ। যিজন ব্যাসদেৱে আমাৰ বেদ ৰচনা কৰিলে, সেই ব্যাসদেৱে যিখন বাহব্য পুৰাণক আমি আদি পুৰাণ বুলি কওঁ। বাহব্য পুৰাণৰ ৪ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকটোত লিখা আছে, হিন্দু শব্দৰ উৎপত্তি কোনো বিদেশী মানুহে কৰি থৈ যোৱা নাই। হিন্দু শব্দৰ উৎপত্তি, হিন্দু ধৰ্মৰ কথা হিন্দু শব্দটো না মোগল কৰিছে, না ব্ৰিটিছে কৰিছে, না কোনোবা বিদেশীয়ে কৰিছে। হিন্দু শব্দৰ উৎপত্তি, হিন্দুস্থানৰ উৎপত্তি ব্যাসদেৱে বাহব্য পুৰাণৰ ৪ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকটোত কৈ থৈ গৈছে। কি বুলি? মই আপোনাক শ্লোকটো মাতি দিওঁ, আপোনালোকে শুনক। হিমালয়ং সমাৰথ্য যৱ হিন্দু সৰোবৰম। মন কৰিব দেই, ব্যাসদেৱে লিখা আদি পুৰাণ বাহব্য পুৰাণৰ ৪ৰ্থ মণ্ডলৰ প্ৰথম শ্লোক। হিমালয়ং সমাৰথ্য যৱ হিন্দু সৰোবৰম নং দৈৱ নিমিতং দেশং হিন্দুস্থানং পচক্ষ্যানে। আজি ভাবকচোন, আমি কি ভাবি থাকিলোঁ, কি পঢ়ি থাকিলোঁ, আমাক কোনে পঢ়াই থাকিলে? কোনোবা সিন্ধু নদীৰ পাৰৰ মানুহক হিন্দু বুলি কৈছে। আৰু এইটো লৈ আমাৰ হিন্দু সভ্যতাক তুচ্ছ তাচ্ছিল্য কৰিব খোজে। আৰু সেই ব্যাসদেৱে আদি পুৰাণ, যিখন বাহব্য পুৰাণৰ ৪ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকটোত কৈছে কি বুলি? হিমালয় নিচিনাকৈ জগতক হিন্দু ভূমিয়ে আঁকোৱালি আছে, যিখন কোনো দেৱতাই সৃষ্টি কৰা নাই, সেইখন হিন্দুস্থান, যাক আমি চকুৰে দেখা পাই আছোঁ। আমাক হিন্দুৰ নামত, হিন্দু সভ্যতাৰ নামত কোনে ইমান দিন আমাক বুৰ্বক সজালে? কোনে ইমান দিন আমাক মূৰ্খ সজালে? আমি যিসকলে অধ্যয়ন কৰিছোঁ, বেদ পঢ়িছোঁ, উপনিষদ পঢ়িছোঁ, শাস্ত্ৰ পুৰাণ অধ্যয়ন কৰিছোঁ, তেওঁলোকৰ মাজৰ সেই বিদগ্ধ পণ্ডিতসকলে এই বিষয়বোৰ যি সময় তেওঁলোকক হেঁচা মাৰি ধৰিবলৈ, হিন্দু সমাজখনক হেঁচা মাৰি ধৰিবলৈ সেই ইছলামিক আগ্ৰাসন, সেই মিছনাৰীৰ আগ্ৰাসন আৰু সেই বামপন্থী চিন্তাধাৰাৰ ব্যক্তিসকলে কি ধৰণে, কি প্ৰক্ৰিয়াৰ মাজেৰে আমাক শেষ কৰি গ'ল তাৰ এটা উদাহৰণ। আপোনালোকে এই কথাবোৰ কিন্তু মই বিচাৰিম আজি আপোনালোকৰ মাধ্যমেৰে প্ৰকৃত সঁচা কথাবোৰ ওলাই আহিব লাগে। এতিয়া যদি কওঁ হিন্দু সভ্যতা সংস্কৃতিক এই কথাবোৰ কোনে নোহোৱা কৰিলে, কোনে নস্যাৎ কৰিলে? প্ৰথম মানুহজন কি আছিল আপোনালোকে জানে? শ্বাহজাহানৰ পুতেক। তাৰ আগত আছিলে আবুল ফজল বুলি এজন আছিলে, আকবৰৰ মন্ত্ৰী, যিসকল সংস্কৃত পণ্ডিত আছিলে। তাৰপিছতে আৰু বেদ উপনিষদ কৰিলে, নষ্ট কৰিলে, ধূলিসাৎ। তাৰপিছতে আহিলে কোন জানে নাই? ছাই বাবা।
এতিয়া সাই বাবা কোন? সাই বাবা চান্দ মিয়া, এজন মুছলমান মানুহ, যাৰ প্ৰথম কথা আছিল সবকা মালিক আল্লাহ, তাৰপিছত হৈ গ'ল সবকা মালিক এক। আল্লাহৰ পৰা একলৈ ৰূপান্তৰিত হ'ল, আমাৰ হিন্দু সমাজক নস্বাত কৰিলে। সেই যে মোগলৰ চিন্তা, ব্ৰিটিছৰ চিন্তা, লৰ্ড মেকলে, আমি মনু সংহিতা বুলি ক'লে জঁপিয়াই উঠোঁ, মনু সংহিতাক লৈ আমি চিঞৰ বাখৰ কৰোঁ। সেই মনু সংহিতাখন কোনে নষ্ট কৰিলে জানে? কোনে এডিট কৰি পেলাই আজি যি মনু সংহিতা পঢ়িছোঁ, বেনাৰস হিন্দু বিশ্ববিদ্যালয় সংস্কৃত ভাৰ্চন আছে, যি মোৰ ওচৰলৈ আহিছে, মই পঢ়িছোঁ। আজি যিখন মনু সংহিতা আমি হাতে হাতে আছে, যিখন মনু সংহিতা আমাক নষ্ট কৰিলে, মেকলে সেইখন মনু সংহিতাক নষ্ট কৰিলে। মই কৈছিলোঁ নে, আকবৰৰ দিনত, শ্বাহজাহানৰ দিনৰ পৰা আৰম্ভ কৰি চান্দ মিয়ালৈকে আৰু আজি বদৰুদ্দিন আজমললৈকে, এই গোটেইবোৰ এতিয়াও সেই চক্ৰান্ত চলি আছে। হিন্দু সমাজক নষ্ট কৰিব লাগে, হিন্দু সভ্যতা সংস্কৃতিক নস্বাত কৰিব লাগে, আৰু আমি তথাকথিত ছেকুলাৰবাদীসকলে তাকে বিশ্বাস কৰি আছোঁ। কিয়নো আমি ভাবোঁ, ইন্দিৰা গান্ধীৰ সময়ত যেতিয়া ছেকুলাৰ শব্দটো ভৰাই দিলে, আমি ভাবোঁ ভাৰতখন তেতিয়াৰহে। আমি ভাবোঁ ব্ৰিটিছে দিয়া ভাৰত, মিছনাৰীয়ে দিয়া ভাৰত, মোগলে দিয়া ভাৰত, কিন্তু হিন্দুক আমি গ্ৰহণ নকৰোঁ। আজি বিশ্বৰ 136 হিন্দু ধৰ্মৰ প্ৰচাৰ ঘটিছে, হিন্দু ধৰ্মৰ বিস্তাৰ ঘটিছে। কিয় জানে? আজি বিশ্বই উপলব্ধি কৰিছে, হিন্দু মানে মোক্ষ প্ৰাপ্তিৰ একমাত্ৰ পথ। ইছলাম আৰু খ্ৰীষ্টান মোক্ষ প্ৰাপ্তিৰ পথ হ'ব নোৱাৰে। ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্ম একনায়কত্ববাদৰ এটা চিন্তা। ইছলাম আৰু খ্ৰীষ্টিয়ান একনায়কত্ববাদৰ এটা চিন্তা। এই দুটা ধৰ্মৰ মাজত বিশেষ কোনো পাৰ্থক্য নাই, কাৰণ ইছলামে কৈছে অবিশ্বাসীবিলাকক, অমুছলমানবিলাক ছয়তান, বিদ্ৰোহী, সিহঁতৰ লগত বন্ধুত্ব নকৰিবা, সিহঁতক হত্যা কৰা, য'তেই দেখা তাতেই সিহঁতৰ প্ৰতি কঠোৰতা দেখুওৱা, এইবোৰ কাফেৰ। আৰু খ্ৰীষ্টিয়ানৰ কৈছে, কি বুলি কৈছে? যিসকল অখ্ৰীষ্টিয়ান, যিসকল অবিশ্বাসী, তেওঁলোক পাপী, তেওঁলোকেই মহান, তেওঁলোকেই মহৎ। এজন হ'ল যীশুখ্ৰীষ্ট, আন এজন হজৰত মহম্মদ, হিন্দু ধৰ্মৰ প্ৰৱৰ্তক এজনৰ নাম কওক। তে ইছলাম আৰু খ্ৰীষ্টিয়ান একনায়কত্ববাদ হয়নে নহয়? হয়নে নহয়? আৰু এই একনায়কত্ববাদৰ বিস্তাৰ কৰিবলৈ গৈ হিটলাৰতকৈ, মই আজি আপোনালোকক কৈছোঁ, হিটলাৰতকৈ বেলেগ হজৰত, আধুনিকত আপুনি যে হিটলাৰৰ চৰিত্ৰ আমি যি কৈছোঁ, হিটলাৰ সময়ত হজৰত মহম্মদৰ চৰিত্ৰ আৰু নাই, তেওঁলোকৰ আছিল ক্ষমতা প্ৰতিষ্ঠা কৰিব। আপুনি দেখিব 52খন মুছলমান কাণ্ট্ৰিৰ ইতিহাস যদি চাই, তাত দেখা পাব হত্যা আৰু হিংসাৰ বাহিৰে ক'তো শান্তি বুলি একো কথাই নাই। এইটো হ'ল হিন্দু শব্দটোৰ উৎপত্তি। আৰু আমি যে মানুহখিনিয়ে হিন্দু সভ্যতা নিজে নজনাকৈ, অধ্যয়নতাৰ অভাৱত, আজি সত্যৰঞ্জন বৰা কোনোবাই তাচ্ছিল্য কৰিছে সত্যৰঞ্জন বৰাৰ পৰা দেৱ শৰ্মা হোৱাক লৈ। দেৱ শৰ্মা যেতিয়া হৈছোঁ, যেতিয়া দেৱ শৰ্মা উপাধি কোনোবাই প্ৰদান কৰিছে, সেইটো মোৰ মুখখন চাই কেনেকৈ দিছে সেই উত্তৰ মইতো দিব নোৱাৰোঁ। সেই উত্তৰ আপোনালোকে শ্ৰী শ্ৰী জখলাবন্ধাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুকে আপোনালোকে সুধিব লাগিব, যিখন নগাঁৱৰ আমোলাপট্টি আছে। যুগল চন্দ্ৰ দেৱগোস্বামী, কিবা প্ৰশ্ন থাকিলে তেওঁ সেই প্ৰশ্নটো কৰিব পাৰিব, কিন্তু এই যি যুদ্ধখন আমি কৰিব লাগে। এতিয়া যে ক'লে এই ধৰ্ম যুদ্ধ ৰক্ষাৰ ক্ষেত্ৰত কৈছোঁ আমি, ৰাজনীতি আৰু ধৰ্ম একেই। কুৰুক্ষেত্ৰৰ যুদ্ধ মনত আছে আপোনালোকৰ? শ্ৰীকৃষ্ণই যিখন যুদ্ধ কৰিছে, অসুৰ কোন আছিল তেতিয়া? যি অধৰ্মৰ সেই ধৰ্মক নষ্ট কৰিছে। ৰামচন্দ্ৰই ৰাৱণৰ বংশধৰ, অসুৰৰ বংশধৰ আছিলে। আজি আমি ধৰ্ম ৰক্ষাৰ যুঁজখন কৰিছোঁ, আৰু আমাক বাৰে বাৰে আমাৰ ধৰ্মীয় অনুভূতিত বৌদ্ধিকতাৰ মাধ্যমেৰেই হওক, চলাহী কথাৰ মাধ্যমেৰেই হওক, তোষামোদৰ মাধ্যমেৰেই হওক, সি বৌদ্ধিক আমাৰ বামপন্থী চিন্তাধাৰাৰ পৰা আৰম্ভ কৰি ইছলামিক সাহিত্য, ইছলামিক সভ্যতা, ইছলামিক মৌলবাদ, মিছনাৰীৰ দ্বাৰা আমাৰ প্ৰত্যেকটো সভ্যতা সংস্কৃতিক নষ্ট কৰা হৈছে। আজিৰ তাৰিখত হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰিবলৈ যাওঁতে আমি বামপন্থী, ইছলামিক অসুৰ, এই তিনিওবিধ অসুৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই যুঁজিছিল, যেনেকৈ
প্ৰতিষ্ঠা কৰিবৰ কাৰণে। কিন্তু আজিৰ ৰাজনীতিত ধৰ্মৰ ভিত্তিত হৈছে ধৰ্মৰ নাম লৈ কিছুমান বিশেষ বিশেষ ৰাজনৈতিক নেতাৰ স্বাৰ্থ পূৰণৰ কাৰণে। কাৰণ অকণমান যদি পিছলৈ আপোনালোকে যায়, আগতে মুছলমানক লৈ ৰাজনীতি, এতিয়া হিন্দুক লৈ ৰাজনীতি। কাৰণ যিখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দদৰা অধিৱেশন যিখন হৈছিলে 2002 চনত একজেক্টলি, তাৰ সেইটো আপোনালোকে বিচাৰ কৰিব, সেই নামটো মই নকওঁ। কাৰণ ধৰ্মক লৈ ৰাজনীতি কৰা মানুহখিনিয়ে কেৱল নিজৰ ক্ষমতাৰ কাৰণে কৰিছে। আৰু আজি আমি আপোনালোকক কৈছোঁ, ধৰ্মক লৈ ব্যৱহাৰ কৰি ৰাজনীতি কৰিব নোৱাৰিব। আহিল মিয়া মিউজিয়াম, আহিল নোহোৱা হৈ গ'ল। লাভ জেহাদৰ কথা ক'লে নোহোৱা হৈ গ'ল। কিয়? মানুহৰ মনত এটা চেণ্টিমেণ্ট ক্ৰিয়েট কৰি ভোট লাগে সকলোকে, আমিতো নিদিওঁ। এইবাৰ হিন্দু সমাজৰ প্ৰকৃত যিখিনি কথা মই অসমৰ সনাতন হিন্দু সমাজলৈ কৈছোঁ, যদি প্ৰকৃততে নিজে নিজকে হিন্দু বুলি ভাবিছে তেতিয়াহ'লে সঁচা কথাবোৰ উপলব্ধি কৰক। নিৰ্বাচন আহিছে, বিভিন্ন ধৰণৰ বাতাবৰণ সৃষ্টি হ'ব। মিয়া মিউজিয়াম অপ্ৰাসংগিক। ইয়াত কোনোবাই নিতৌ পাকিস্তান জিন্দাবাদ বুলি ৰাম বুলি ক'লে আমাৰ ওপৰত অত্যাচাৰ কৰা হয়, পাকিস্তান জিন্দাবাদ বুলি ক'লে তেওঁলোকক আমি একো ক'বও নোৱাৰোঁ, কৰিবও নোৱাৰোঁ। সেই ধৰণৰ কথা হৈ আছে। থানাত সোমাই, নগাঁৱত থানাত সোমাই কোনে পুলিচক মাৰিছে মই কৈ দিবতো নালাগে, আপোনালোকে জানে। নামবোৰ আপোনালোকে চাব, সেই সাহস কেনেকৈ পালে। আমাক মন্দিৰত যাবলৈ কোনে বাধা দিছে? এই কথাবোৰ অসমৰ সুধী সমাজে বিবেচনা কৰাটো প্ৰয়োজন আছে। আৰু যদি প্ৰকৃততে ধৰ্ম ৰক্ষা কৰিবলৈ হয়, তেতিয়াহ'লে সনাতন হিন্দু সভ্যতা সংস্কৃতি ৰক্ষাৰ্থে যি কৰিব লাগিব, অসমত হিন্দু বিশ্ববিদ্যালয় কৰক যদি কৰিব পাৰে। অসমত প্ৰত্যেকখন মিছনাৰী স্কুলত অসমীয়া ভাষা ক'ব নিদিয়ে, অসমীয়া ভাষাৰ চৰ্চা ভাষা তাত কম্পালচৰি কৰক যদি পাৰে মিছনাৰী স্কুলত। তাত বেদ উপনিষদৰ শিক্ষা দিয়ক। অসমৰ প্ৰাথমিক বিদ্যালয়ত বেদ উপনিষদৰ শিক্ষা আহিব বুলি স্পষ্ট কৰক। অসমত হিন্দু বিশ্ব উপস্থাপন কৰক। সত্ৰৰ আধাৰত গুৰুকুলৰ দৰে ব্যৱস্থা কৰিব বুলি আজি কওক যদি কথা কৈছে। আৰু এই কৰাৰ কথাও তেওঁলোকে ক'ব লাগিব। এতিয়া মই আজানৰ প্ৰসংগটোলৈ আহোঁ। আমি জানো আজান ইছলাম ধৰ্মৰ এটা অংশ। এতিয়া ক'ব আজান চিঞৰি দিয়া কেতিয়াৰ পৰা আৰম্ভ কৰিলে? আজান চিঞৰি দিবলৈ আৰম্ভ কৰিলে যেতিয়া হজৰত মহম্মদে কৈছিলে, তেওঁৰ এজন সতীৰ্থক কৈছিলে যে তই টিলা এটাৰ ওপৰত উঠ আৰু মানুহক প্ৰাৰ্থনা কৰিবলৈ মাত। তেতিয়া কোনো লাউড স্পীকাৰ নাছিলেই, সৃষ্টিয়ে হোৱা নাছিল, আৱিষ্কাৰে হোৱা নাছিল। যে সেইটা কথা আছিল, তই অকণমান ওখ জেগাত উঠি পেলাই সকলোকে মাত। কিন্তু আজি এটা মছজিদত 4টা 5টা মাইক কিয় লগা হয়? মিনিমাম এটাতো নকওঁৱেই, 2টাটো মিনিমাম। ক'ৰবাত 4টা 5টা কিয় লগা হয়? সেই পৰিৱেশ কিয়? এই যে লাউড স্পীকাৰ ব্যৱহাৰ কৰিছে, এতিয়া আপুনি সুধিব হিন্দু মন্দিৰত যদি লগায়, ইছলামে কলা সংস্কৃতি সমৰ্থন নকৰে, তেওঁলোকৰ কাৰণে হাৰাম কোৰাণৰ মতে। তেতিয়াহ'লে লাউড স্পীকাৰটো কলা সংস্কৃতিৰ ভিতৰত নপৰে নেকি? সংগীত, লাউড স্পীকাৰ এইবোৰ কলা সংস্কৃতিৰ ভিতৰত নপৰে। কলা সংস্কৃতি স্পীকাৰটো কেনেকৈ তোমালোকৰ হাৰাম নহয়? কিন্তু আমি আমাৰ সভ্যতা সংস্কৃতি আহিছে, তেতিয়াৰ পৰাই আমি আমাৰ লগত শব্দ তেতিয়াৰ পৰাই আছে। গতিকে শব্দৰ লগত হিন্দু সভ্যতা সংস্কৃতি, প্ৰাকৃতিক শব্দৰ লগত হিন্দু সভ্যতা তেনেকেই সম্পৰ্ক হৈ আছে। এতিয়া আমি কৈছোঁ লাউড স্পীকাৰ বন্ধ কৰিব লাগিব আজানৰ সময়ত। ইয়াৰ কাৰণে আমি অসমৰ প্ৰত্যেকখন জিলা উপায়ুক্তলৈ আৰু আৰক্ষী বিষয়ালৈ আমি একোখন মেমৰেণ্ডাম ছাবমিট কৰিম। আৰু আপোনালোকৰ মাধ্যমেৰে মই প্ৰত্যেকজন সনাতন হিন্দু ব্যক্তিক বা যিসকলে নিজেও ভাবিছে, কাৰণ কৈছোঁ আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰা কথাটোৱে ক'ত সংবিধানক অৱমাননা কৰিছে সেই কথাকেইটাও মই আপোনালোকক আজি কৈ দিম। গতিকে আপোনালোকৰ মাধ্যমেৰে কৈছোঁ অসমৰ
অশান্তি পায় সেই ৰাতিপুৱাই সেই শব্দ শুনি প্ৰত্যেকজনে ইয়াৰ বিৰুদ্ধে মাত মাতিব পাৰে, ইয়াৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰে। কিয়নো আৰ্টিকল 19(1)(a) ভাৰতৰ সংবিধানৰ 19 নম্বৰ অনুচ্ছেদৰ 1(a) কৰ যিটো আছে, কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত কৈছে, no one has the right to make other persons captive listeners. One cannot disturb others' basic human rights and fundamental rights. কোনোৱে আমাক বাধ্য কৰাব নোৱাৰিব কাৰোবাৰ শব্দ শুনিবলৈ, কাৰো শ্ৰোতা হ'বলৈ আমাক বাধ্য কৰাব নোৱাৰিব এইখন সংবিধান। আৰু এই যে ৰাতিপুৱা উঠিয়ে দিনটো আমি যে আজানৰ নামত আল্লাহু আকবৰ, আল্লাহ একমাত্ৰ হযৰত মুহাম্মদ শ্ৰেষ্ঠ, আমি যে শুনি থাকোঁ, এই গোটেই কথাটোৱে প্ৰত্যেকজন মানুহৰ ভাৰতৰ সংবিধানে দিয়া সেই আৰ্টিকল 19(1)(a) খৰ্ব কৰিছে, নষ্ট কৰিছে আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰে। আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰে কি কৰিছে? নইজ পলিউশ্যন ৰুলছ ভায়োলেট কৰিছে, ভাৰতৰ নইজ পলিউশ্যন ৰুলছ ভায়োলেট কৰিছে, এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ভায়োলেট কৰিছে, ছ'চিয়েল নিউচেঞ্চ ক্ৰিয়েট কৰিছে, আৰু আমাৰ মাজত হেট্ৰেট বিলাইছে। কিয়নো যেতিয়া ক'ব আল্লাই শ্ৰেষ্ঠ, হযৰত মুহাম্মদ একমাত্ৰ, বাকীসকলে কি বুজিব, বাকীসকলে কি জানিব? লাউড স্পীকাৰটোৱে আমাৰ সামাজিক ব্যাধি হিচাপে দেখা দিছে। বস্তুটো বন্ধ কৰি উচ্চতম ন্যায়ালয়ে এটা দি থৈছে, সেইটো এলাহাবাদ হাইকোৰ্টেও তদ্ৰুপ এটা ৰায় প্ৰদান কৰিছে। গতিকে এই গোটেইখিনি কৈছোঁ, এই গোটেইখিনি ক্ষেত্ৰত প্ৰত্যেকজন মানুহৰ আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰে আমাৰ প্ৰতিজন মানুহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে, আমাৰ নইজ পলিউশ্যন ৰুলছ নষ্ট কৰিছে, ভায়োলেট কৰিছে। আৰু ইমানখিনি ভায়োলেট কৰাৰ পিছতো যদি আমি মনে মনে বহি থাকোঁ, তেতিয়াহ'লে আমি নিজেওনো আল্লাহু আকবৰ বুলি কোৱাত আপত্তি ক'ত? যদি ইমান ভাল পাইছোঁ আমি শব্দকেইটা ভায়োলেশ্যনৰ পিছতো, আমি প্ৰত্যেকজনে আল্লাহু আকবৰ বুলি কোৱাত আমাৰ মানে বুলি মই ভবা নাই। এতিয়া সুধিব চাওক, এতিয়া যদি কোনোবা এটা বিশেষ সময়ত আপুনি এটা বিশেষ অনুষ্ঠানত ব্যৱহাৰ কৰিছে, তাৰো কিছুমান পাৰ্মিচিবল কথা আছে যে কিমান পৰ্যায়ত, কিমানটো ভলিউমত আপুনি ব্যৱহাৰ কৰিব পাৰিব। আপোনালোক সকলো সাংবাদিক বন্ধু, আপোনালোকে জানে কিমানটো শব্দ আপোনাৰ শুনিব পাৰে, কিমানটো শব্দ শুনিব নোৱাৰে। এই পাৰ্মিচিবল যিটো মাত্ৰা আছে, চবৰে ৰুলছ কিছুমান আছে, এইখিনি পাৰ্মিটেড, এইখিনি নহয়, এইটো সময়ত পাৰ্মিটেড, এইটো সময়ত নহয়। সেই সময়টোৰ ভিতৰত যদি কৰিব পাৰে কৰিব, আৰু সেইটো সময় যদি নকৰে তাতো কৰিব নোৱাৰিব। কিন্তু হিন্দু ধৰ্মত শব্দৰ ব্যৱহাৰটো তাহানিৰে পৰা আছে, যিটো কথা মই আপোনালোকক কৈছোঁ। কিন্তু ইছলাম ধৰ্মত শব্দ ব্যৱহাৰ য'ত ছিংগাৰ কৰিব নোৱাৰে, য'ত কোনো মিউজিক ব্যৱহাৰ কৰিব নোৱাৰে, তাত আকৌ তোমালোকৰ এইটো হালাল কেনেকৈ হ'ল ভাই লাউড স্পীকাৰটো? এইবোৰ একোটা জেহাদ প্ৰক্ৰিয়া। কিয়নো কোৰাণত লিখি থোৱা আছে, জিহাদ কৰা, অবিশ্বাসীবিলাকৰ মাজত কঠোৰতা দেখুওৱা, সিহঁতে যেন তোমালোকৰ মাজত দেখিবলৈ পায় কঠিনতা। এইবোৰ কথা কোৱা আছে। আৰু আমাক ব্যতিব্যস্ত কৰিব লাগে, আমাক মানসিকভাৱে নষ্ট কৰিব লাগে, মানসিকভাৱে দুৰ্বল কৰিব লাগে। এই গোটেইবোৰ প্ৰক্ৰিয়া কৰা হৈছে মাইক ব্যৱহাৰ কৰি, লাউড স্পীকাৰ ব্যৱহাৰ কৰি। জনোৱা কামটো ৰাইজৰ, জনোৱা কাম মন্দিৰটোৰ লগত থকা, সেইটো আমি নিজেই কৰিব লাগিব। আৰু আমি প্ৰত্যেক সময় চৰকাৰে নিয়ম বনাই দিলে মানিবতো আমি লাগিব। আমি যদি নামানো, চৰকাৰে ধৰি কি হ'ব, কিমান জেলত ভৰাব? তেনেহ'লে দৈনিক দেখোন জেল লাগি থকা হ'ব আমাক। তো মানিবতো আমি লাগিব। এতিয়া য'তেই নামানে ত'তেই আহিব। আমি মাত মাতিছোঁ, তেতিয়াও সময়ত যদি যিধৰণে আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰে যিধৰণে এটা অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিলে, যিধৰণে ভাৰতৰ সংবিধানক অৱমাননা কৰিলে, যিধৰণে পৰিৱেশৰ ক্ষেত্ৰত
নীতিগত যিবোৰ কথা অৱমাননা কৰিলে, সেইবোৰ ধৰণৰ কথা হ'লে আমি তেতিয়াও আকৌ সত্যৰঞ্জন বৰাৰ আপোনালোকে মাত শুনা পাব। মইতো ক'ম এসপ্তাহ 10 দিন কিয়, এতিয়া যদি আপোনালোকে কয় আজানত লাউড স্পীকাৰ বন্ধ হ'ব নালাগে, তেতিয়া মইতো ক'ম নামঘৰত সদায় লাউড স্পীকাৰ বজাওক ৰাতিপুৱাৰ পৰা গধূলিলৈকে, কি সমস্যা আছে? আমি যদি আল্লাহু আকবৰ বুলি সদায় শুনি থাকিব পাৰোঁ, জয় শ্ৰীৰাম, ৰাম কৃষ্ণ, হৰি হৰি, আমি কিয় শুনিব নোৱাৰোঁ? যদি আজানত লাউড স্পীকাৰ বন্ধ হ'ব নোৱাৰে বুলি আপোনালোকে ভাবে, তেতিয়াহ'লে মই আজি সনাতন হিন্দু সমাজলৈ আহ্বান কৰিছোঁ, প্ৰত্যেকটো মঠ মন্দিৰলৈ আহ্বান কৰিছোঁ, আপোনালোকে পুৱাৰ পৰা গধূলিলৈকে বজাওক, আমিও চাম। কাৰণ আমাৰ লগত শব্দৰ সম্পৰ্ক আছে, ইছলামৰ লগত শব্দৰ সম্পৰ্ক নাই। আমি শব্দ সমাজৰ কথা ভাবি, সমাজ যাতে ব্যতিব্ৰস্ত নহয়, সমাজত যাতে অস্থিৰতা নাহে, তাৰ কাৰণে আমি খুব কম সময়ত কেইটামান বিশেষ দিনত আমি ব্যৱহাৰ কৰোঁ লাউড স্পীকাৰ। কিন্তু তোমালোকে দিনটো যেতিয়াই মন যায় তেতিয়াই তোমালোকে লাউড স্পীকাৰ ব্যৱহাৰ কৰা, ডেট উইল নট বি একচেপ্টেড। আপুনি কৈছে ইছলামত সংস্কৃতি নাই বুলি, কিন্তু মোগল ৰাজপ্ৰভাত দেখোন নৃত্য, গীত, তবলা, তানচেনৰ নাম আপুনি নিশ্চয় ৰাহেব ফাতে আলী খানৰ কথা কওক, নাহিদ আফ্ৰিনৰ কথা কওক, কেনেকৈ তেতিয়াহ'লে সংস্কৃতি নাই বুলি আপুনি ক'ব পাৰিলে? এইবোৰ আপুনি যেতিয়া চাব, আকবৰে যি ধৰ্ম প্ৰচাৰ কৰিছিল, তথাকথিত তেওঁলোকৰ যিটো শান্তি ইছলাম ধৰ্ম, তাৰ পৰা অকণমান কি কৰি পেলাই, অকণমান ৰিপেয়াৰ কৰি বুলি নহয়, ৰিপেয়াৰ নহয় আচলতে, অকণমান সলনি কৰি পেলাই, তাৰতম্য ঘটাই, যাতে আমাৰ হিন্দু মানুহখিনিক ইছলামৰ ফালে মটিভেট কৰাই লৈ যাব পাৰি। এই কথাবোৰ আপোনালোকে ইছলামীকৰণ ইজ দ্য অনলি এজেণ্ডা। মোগলৰ হওক, কোৰাণৰ হওক, প্ৰত্যেকটো ক্ষেত্ৰত হিন্দু মানুহক মুছলমান কৰাব লাগে। হিন্দু বুলিয়ে নহয়, যিকোনো মানুহক মুছলমান কৰাব লাগে। তাৰ কাৰণে তেওঁলোকে হাদিছত লিখা আছে, মুছলমান এজনে ধৰ্মৰ ক্ষেত্ৰত মিছা কথাও ক'ব পাৰে। দে আৰ কম্পেলড টু টেল এ লাই ফৰ দ্য চেক অফ ৰিলিজিয়ন। বাট আমি মিছা কথা ক'ব নোৱাৰোঁ। হিন্দু সভ্যতা সংস্কৃতিয়ে কোৱা নাই মিছা কথা নক'বা, বেয়া ঠাইলৈ নাযাবা, বেয়া বস্তু নাখাবা। কিন্তু ইছলাম ধৰ্মই কি কয়? অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা, অবিশ্বাসীৰ ওচৰত কঠিৰতা দেখুওৱা, তেওঁলোক কাফেৰ, তেওঁলোক আমুক, তেওঁলোকক হত্যা কৰা, তেওঁলোকক মাৰি পেলোৱা, তেওঁলোকক ধৰ্মান্তৰ কৰা, তেওঁলোকৰ লগত মিছা পৰিচয় দি প্ৰেম কৰা। এইবোৰ হ'ল ইছলামৰ চৰিত্ৰ আৰু আমাৰ চৰিত্ৰ, সেইকাৰণে পূব পশ্চিম। মানে এতিয়াও ইছলাম ধৰ্মীয় যিসকল গায়ক গায়িকা আছে, সেইসকলে হিন্দুক ইছলামীকৰণ কৰাৰ চেষ্টা কৰি আছে বুলি কৰি আছে নে? বলিউড তাৰ উদাহৰণ, বলিউড তাৰ উদাহৰণ। প্ৰত্যেকজন মুছলমান দেখিব তাত ইমান শান্তিপ্ৰিয়, আৰু প্ৰত্যেকজন হিন্দু পাণ্ডাও দেখিব আটাইতকৈ চৰিত্ৰহীন যেন হিন্দু পাণ্ডা এজনে, হিন্দু পুৰোহিত এজনে। বলিউডৰ চিনেমাইটো তেনেকুৱাই, বহুত চিনেমা তেনেকেই দেখুৱায়। কিয় তেওঁলোকে আচল কথা দেখুৱাব পৰা নাই? আৰু যেতিয়া সন্ত্ৰাসবাদী দেখুৱায়, তাকো আকৌ আল্লাহু আকবৰ বুলি দেখুৱায়। যেতিয়া জম্মু কাশ্মীৰৰ চিনেমা হয়, তেতিয়াহে ইছলামী সন্ত্ৰাসবাদীকেইটাৰ কথা আহে। যদি কিবা সমন্বয়ৰ চিনেমা দেখুৱাব লগা হয়, হজৰত মহম্মদৰ কাৰ্টুন বনাওঁতেই মাৰি পেলালে, তাৰপিছৰ পৰাই ফ্ৰান্সত চিঞৰ বাখৰ। আমি ইয়াত PK চিনেমাও চাইছোঁ ন, আমি একো কৰা নাই, একো হোৱা নাই। কিয় কৰা নাই? ইয়াত যদি আমি কওঁ, আজি সত্যৰঞ্জন বৰাই কথাবোৰ কোৱাৰ লগে লগে চিঞৰ বাখৰ সকলোতে লাগিছে, কিন্তু কোনোবাই কৈ চাওকচোন আৰু বেলেগে। আমি হিন্দুৰ হকে কত কিমান কয়, হওক মাজতে আনি পেলাই আৰ্ট গেলাৰীটো ভগৱান শ্ৰীকৃষ্ণৰ ফটো উলংগ মহিলাৰ লগত বনাই দিলে, আমিতো বাহ দিলোঁ, আমিতো প্ৰশ্ন নকৰিলোঁ কোনেও। কোনজন হিন্দু মানুহে প্ৰশ্ন কৰিছিল? তাৰপিছত যেতিয়া আমি প্ৰশ্ন কৰিছোঁ, তেতিয়া গৈ পেলাই বন্ধ কৰিছে, তাৰ পৰা আঁতৰাব লগা হৈছে। এইবোৰ এইকাৰণে পাৰিছে, কাৰণ হিন্দু সমাজখনে কৈছে সকলোকে লগত একেলগে থাকা, সকলো এক হৈ থাকা, বহু দৈৱ কুটুম্বকম, সকলো আমাৰ, সকলো নিজৰ, সকলো আমাৰ কুটুম। তাৰ মানে এইটো নহয় যে আমি কোনোবাই আমাক কোবাই থাকিব, মনে মনে থাকিম, যিটো ভগৱান শ্ৰীকৃষ্ণই কৈছে, আৰু যিটো মহাভাৰততো কৈছে, ৰামেও কৈছে, প্ৰত্যেকজনেই কৈছে। লাভ জিহাদ বিষয়টো ৰাজনীতিকৰণ হৈ গ'ল নেকি? আপুনি যিটো ধাৰা লৈ গৈ আছে। এতিয়া লাভ জেহাদ বিষয়টো কিছু কিছু ক্ষেত্ৰত কিছু ৰাজনৈতিক নেতাৰ মুখত পৰি এটা ৰাজনৈতিক অংক নোহোৱা নহয়। কিন্তু আপোনালোকে যদি জানে, মই আপোনালোকক জনাওঁ, কালাপাহাৰৰ নাম আমি শুনিছোঁ। কালাপাহাৰৰ আচল নামটো কি জানেনে? ৰাজীৱ লোচন ৰয়, কালাচান ৰয়। তেওঁ এজন হিন্দু সেনাপতি আছিলে। আৰু সেই সময়ত ৱেষ্ট বেংগলত কি হৈছিলে? মোগলৰ ৰাজত্ব আছিলে। চুলতান কিৰমানী হ'বলা, ৰ'ব, ঠিক মোগল ৰজাজনৰ নাম। চুলতান চুলেইমান কাৰানী, মোগল ৰজা। তেতিয়া দেখিলে এতিয়াতো কালাপাহাৰক দমন কৰিব লাগিব, কি কৰা যায়? সেইকাৰণে এই উৰিষ্যা ফালে
উৰিষ্যাৰ গোটেই ঠাইতো যেতিয়া ৰজা আছিল তেতিয়া গজপতি মুকুন্দদেৱ তেওঁৰ সেনাপতি আছিল কালাপাহাৰ, তেওঁকতো দমন কৰিব পৰা নাই। সেই চুলেইমান কাৰাণীয়ে কি কৰিলে, নিজৰ ছোৱালী গুলনাজক কালাপাহাৰৰ লগত প্ৰেম সম্পৰ্ক কৰালে। আমিতো হিন্দু ন, আমিতো প্ৰেম মানে বয়সো নামানে, ধৰ্মও নামানে, আমি তাকে ভাবোঁ, তাকে বুজাওঁ। সেইকাৰণে কোনোবাই কয় মুছলমানে নিলে কি হ'ল বুলি কওঁ আমি। কিন্তু এইটো যে ষড়যন্ত্ৰ আজিৰ নহয়, 1600 শতিকাৰে। যেতিয়া সি ভাবিলে প্ৰেম কৰিলে, এতিয়া প্ৰেমত কথা দি থৈছে কালাপাহাৰ, তাতে বীৰ, কথাটো সলাব নোৱাৰে। ইফালে ক্ষত্ৰিয়, কেনেকৈ কথা সলাব? কৈছে এতিয়া তুমি পাবলৈ হ'লে ধৰ্ম সলাব লাগিব। আপোনালোকে এইবোৰ পঢ়া শুনা কৰিলে পাব, খুচৰিলে পাব। ধৰ্ম সলালে বেচেৰাই। ইছলাম হ'ল, ভাবিলে মই বিয়া পাতি লওঁ, প্ৰেম কৰিলোঁ, তেওঁক আনি মই আকৌ হিন্দু হ'ম। কিন্তু আমাৰ হিন্দু সমাজে সেই কালাপাহাৰক মুছলমান ধৰ্ম গ্ৰহণ কৰাৰ পিছত গ্ৰহণ নকৰি কালাপাহাৰৰ খং উঠিল। এই খংটো কিয় উঠিল? তাৰপিছত তেওঁ উৰিষ্যাৰ সূৰ্য মন্দিৰৰ পৰা আৰম্ভ কৰি এফালৰ পৰা মন্দিৰ ধ্বংস কৰি আহিলে। আৰু মোগলে জানিছিল যে এইখন হিন্দু সমাজে তেওঁক গ্ৰহণ নকৰে, আৰু তেওঁক বুদ্ধি কৰি ফচালে। হি ইজ দ্য ফাৰ্ষ্ট ভিক্টিম অফ লাভ জেহাদ ইন দিছ কাণ্ট্ৰি। পোনপটীয়াকৈ কওক, বিজেপি চৰকাৰে এই যি লাভ জেহাদৰ বিষয়টো ডাবলীকৰণ কৰিছে নেকি? বিজেপি চৰকাৰ বুলি কথা নাই। মই কৈছোঁ নহয়, ৰাজনৈতিক নেতাই এতিয়া আমিতো হ'বলৈ নিদিওঁ। যদি তেওঁলোকে লাভ জেহাদ বিষয়টো ৰাজনীতিৰ বিষয় আনিছে, আমি কৈছোঁ লাভ জেহাদক লৈ ৰাজনীতি নকৰিব। লাভ জেহাদৰ ভুক্তভোগীক ৰিহেবিলেট কৰাৰ, তেওঁলোকক কি ধৰণে সুস্থ কৰিব পাৰি সেইটো চিন্তা কৰক। আৰু এই আমাৰ ছোৱালীখিনিক, হিন্দু ছোৱালী বোৱাৰীখিনিৰ মগজুত যিটো ভৰাই দিয়া হ'ল ধৰ্ম নিৰপেক্ষতাৰ নামত, লিবাৰেলিজিমৰ নামত, এই গোটেই বস্তুবোৰ আঁতৰাবলৈ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বেদ উপনিষদৰ শিক্ষা দিয়ক। আমাৰ যি নাৰী সতীত্বৰ বিষয়ে আমাৰ ছোৱালী বোৱাৰীক বুজোৱাৰ প্ৰয়োজন আছে, যে সতীত্বটো কি, জয়মতীৰ বিষয়ে কওক, সতীৰ বিষয়ে কওক, ৰাধিকাৰ বিষয়ে কওক, সাধনীৰ বিষয়ে কওক। প্ৰত্যেকগৰাকী সতীৰ বিষয়ে আহক কথাবোৰ, আৰু প্ৰত্যেকজন দেৱ দেৱীৰ বিষয়ে আমাৰ স্কুলত প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি হাইস্কুললৈকে সেই শিক্ষাবোৰ আহক। আৰু যদি প্ৰকৃততে লাভ জেহাদৰ বিষয়ে কৰিব, এইখিনি কৰক। আৰু বিশেষকৈ মহিলাৰ কাৰণে হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰক। আৰু অসমত এখন হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰয়োজন আছে, কিয়নো এখন বিশ্ববিদ্যালয় একো কৰিব নোৱাৰে সেইটো ঠিক, কিন্তু এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিব। বিশ্ববিদ্যালয়ে ধৰ্ম ৰক্ষা কৰিব নোৱাৰে, কিন্তু পৰিৱেশ সৃষ্টি কৰিব পাৰিব, বাতাবৰণ সৃষ্টি কৰিব পাৰিব, যিটো আমি কৰিব বুলি ভাবিছিলোঁ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিৰ নিচিনা। শংকৰদেৱ মনে নধৰে, কিয়নো আজি দুখ লাগিছে ক'ব, শংকৰদেৱ সংঘৰ তত্ত্বাৱধান ইউনিভাৰ্চিটি হৈছিল, তেতিয়া আমি এটা খুব ধুনীয়া প্ৰজেক্ট দিছিলোঁ যে বৰগীত, অংকীয়া নাট, গুৰুজনাৰ সৃষ্টি, প্ৰত্যেকটো বিষয়, যিমানবোৰ বিদেশী ভাষা আছে, ইংৰাজী, ফৰাচী, আৰবী আৰম্ভ কৰি যিমান ভাষা আছে চবলৈকে অনুবাদ হওক, প্ৰত্যেকটো ভাষাত গোৱা হওক, তাৰ ৰেকৰ্ড হওক, সেই ভাষাবোৰ থাকক, ডিজিটেল লাইব্ৰেৰী হওক। তেতিয়া বানোৱাৰীলাল পুৰোহিত যেতিয়া ইয়াত আছিলে, সেইখিনি সময়ত আমি তাকে লগৰ ৰাজ্যপাল হিচাপে, মহামান্য ৰাজ্যপাল অসমৰ, তেখেতক আমি দিছিলোঁ। তেখেতৰ মাধ্যমেৰে গৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইউনিভাৰ্চিটি পৰ্যায় পাইছিল, কিন্তু আজিলৈকে নহ'ল। শংকৰদেৱক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব খোজোঁ, তেওঁৰ নামত বিশ্ববিদ্যালয় পাতিলোঁ, কিন্তু তেওঁ বিষয়বোৰ বৰগীত যদি ফৰাচী ভাষাত গালেহেঁতেন আমাৰ সুৰত, বৰগীত যদি আৰু কিবা উৰ্দু ভাষাত গালেহেঁতেন, বৰগীত যদি আৰবী ভাষাত গালেহেঁতেন, বৰগীত যদি মাৰাঠী ভাষাত আৰু কিবা কিবি ভাষাত, বাঙালী ভাষাত গালেহেঁতেন, গুৰুজনাক জানিলেহেঁতেন নহয়। আৰু সেইখিনিৰ ওপৰত গৱেষণা হ'লহেঁতেন। যদি খোলটো যে বনালে, খোলটোত কিমানডাল ৰছী, চিহ্নযাত্ৰা কেনেকৈ কৰিলে, এই কথাবোৰ যদি অসম বিভিন্ন ভাষাত কৰি তাক যদি ডিজিটেলাইজ কৰি কিছুমান প্ৰগ্ৰাম বনাই যদি আমি ৰাখিব পাৰিলোঁহেঁতেন, বিশ্বই জানিলেহেঁতেন গুৰুজনাক। কিন্তু কিয় কৰিব নোৱাৰিলে? সেই চিন্তা কৰিছেনে নাই? আজি এইখন চৰকাৰলৈ মই পুনৰবাৰ আহ্বান কৰিছোঁ, যদি আপোনালোকে প্ৰকৃততে অসমীয়া আৰু হিন্দু সমাজৰ কথা ভাবিছে, গুৰুজনাৰ এই কথাবোৰ বিশ্বৰ বাহিৰলৈ কেনেকৈ যাব তাৰ প্ৰস্তুত কৰক। যিখিনি মই তেতিয়া কৈছিলোঁ নহ'ল, এতিয়া কৰিবলৈ চেষ্টা কৰক। অসম চাহ নিগমৰ যি চাহ বাগিচা, তাতো লাভ জেহাদ হোৱা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। কিহৰ কাৰণে বেছি হৈছে জনাব নেকি? লাভ জিহাদৰ যিটো ঘটনা কৈছোঁ, চাৰিওফালে অসমৰ চাৰিওফালে ইছলামিক আগ্ৰাসনৰ, ইছলামিক জিহাদী, লাভ জিহাদীবোৰ পিৰপিৰাই ঘূৰি ফুৰিছে, পিনপিনাই আছে। আমাৰ লগত আদিবাসী চাহ জনগোষ্ঠীৰ একাংশ ব্যক্তি আমাৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকেও তাত হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ পৰিকল্পনা কৰিছে। চাহ বাগানৰ দুটা সমস্যা, এটা হ'ল
হিন্দু ধৰ্ম ৰক্ষা কৰিব লাগে আৰু আনটো হ'ল খ্ৰীষ্টিয়ানৰ আগ্ৰাসনৰ পৰা উদ্ধাৰ কৰিব লাগে। এই দুটা বিষয় লৈ আমি আগবাঢ়িম। আহি থকা দিনত জাতীয় প্ৰথম যিখিনি হিন্দু হৈ আছে হিন্দু ৰক্ষা কৰিব লাগে, আৰু যিখিনি মানুহক বিভিন্ন ধৰণে চল চাতুৰিৰে মিছনাৰীসকলে ভুলাই আছে তেওঁলোকক উদ্ধাৰ কৰিব লাগে। এই দুটা প্ৰক্ৰিয়া আমাৰ হ'ব। এইখিনি হওঁতেতো বহুত সমস্যা আছে, আমি কৰিব লাগে। যাত্ৰা আৰম্ভ হৈছে। মাজুলীত এতিয়া দেখিবলৈ পোৱা হৈছে 66টা গীৰ্জা স্থাপন কৰিলে আৰু তাত খ্ৰীষ্টান আগ্ৰাসন বৃদ্ধি পাইছে। বহুতো মিচিং লোক ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। এই ক্ষেত্ৰত আপুনি কিয় মাত নলয় বা মাজুলীলৈ যাবলৈ আপুনি কিয় সাহস কৰা নাই? যদি প্ৰকৃততে আপুনি হিন্দুত্ববাদৰ কথা কয় বা হিন্দুত্বৰ নায়ক হ'বলৈ কৰিব লাগিছিল, অন্য ধৰ্মলৈ ধৰ্মান্তৰিত। এটা কথা ক'লে বেয়া পাব নেকি? কথা এটা কওঁ দেই, কোনেও খালি গাত লগাই নল'ব। আমাৰ হাতত বহুত ইনফৰ্মেশ্যন নাথাকে। তেওঁ সুধিছে প্ৰশ্নটো, আপুনি কিয় মাজুলীলৈ যাব? মাজুলীত গৈ মই বাইটো দিছোঁ। মাজুলীত গৈ দক্ষিণপাট সত্ৰলৈ মই গৈছোঁ। আপোনালোকে ফেচবুকত চালেও পাব। মই বহিছোঁ, তাৰ এক ৰাতিও আছোঁ, মই কথাও নামঘৰলৈও গৈছোঁ, য'ত এজন মিচিং মানুহে খান্দিছে, তালৈকো গৈছোঁ মই। তো এই যে কৈছোঁ আমি নাজানো, আমি ভাবি লৈছোঁ এইটো কৰা নাই, প্ৰশ্নটো কৰিব লাগে। কিন্তু প্ৰশ্নটোৰ উত্তৰ যে ইতিমধ্যে আছে, সেই কথাখিনি অকণমান আপোনালোকে চালে পাব। তাত মই কি কৈছিলোঁ সেই কথাখিনিও আপোনালোকৰ তাত আছেই চাগে। সেই কথাখিনিও আপোনালোকে চালে বিবেচনা কৰিলে সেই কথাখিনিও পাব। কিন্তু এই যে প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু সত্যৰঞ্জন বৰা দুটা পেৰেলেল শক্তিৰ লগত একেলগে যুদ্ধ কৰিব নোৱাৰে। কিন্তু লাহে লাহে আমি কৰিব লাগিব, কাৰণ মই হিন্দু ধৰ্মৰ কথা কৈছোঁ, হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈছোঁ। যি হিন্দু স্থানৰ নাম বহব্য পুৰাণত ব্যাসদেৱে লিখি থৈ গৈছে, য'ত আমি কওঁ যে মোগলে দিলে, ব্ৰিটিছে দিলে, আমাক হিন্দু বনালে, আমি তাচ্ছিল্য কৰোঁ। আজি আমি জানিব লাগিব, আমি বুজিব লাগিব। যেনেকৈ হিন্দু শব্দৰ উৎপত্তি ক'ত আমি জনা নাছিলোঁ, হিন্দু মানুহে বহুতে, তেনেকৈ আমিও এইটো জনা নাছিলোঁ। সেই তেনেকুৱাই নজনাখিনিয়ে লিবাৰেল হিন্দুখিনিৰ কাৰণেই মাজুলীটো গীৰ্জা হ'ল, চাহ বাগানতো খ্ৰীষ্টিয়ান সোমালে, ইছলামিক সকলো ঠাইতে হ'ল। এই লিবাৰেল একচাম হিন্দুৰ কাৰণে যিসকলে মোগল, ব্ৰিটিছ আৰু বামপন্থী চিন্তাৰ বাহিৰে, পদলেহনকাৰীৰ বাহিৰে একো কৰিব নাজানে। তেওঁলোকে না বেদ উপনিষদৰ তথ্যবোৰ আছে, তেওঁলোকে না সেইবোৰ জানে, না সেইবোৰ বুজে। আৰু তেওঁলোকে নজনাই কাৰণে, নুবুজাই কাৰণে আমাৰ জেনেৰেশ্যনটো এনেকুৱা হ'ল। কিন্তু আমিও পঢ়িলোঁ সিন্ধু নদীৰ পাৰৰ উপত্যকাক হিন্দু বুলি কোনোবাই কৈছে, এজন বিদেশী মানুহে। আৰু বেদত লিখি থৈছে, উপনিষদত লিখি থৈছে, বহব্য পুৰাণত 4ৰ্থ মণ্ডলৰ 1ম শ্লোক মই আকৌ এবাৰ মাতি দিছোঁ আপোনালোকৰ কাৰণে। হিমালয়ং সমাৰথ্য যৱ হিন্দু স্বৰূপৰম নং দৈৱ নিমিতং দেশং হিন্দুস্থানং পশক্ষ্যামে। হিমালয়ৰ চাৰিওফালে যিখন দেখা পাইছোঁ, আমি চকুৰে দেখি থকা এইখন হিন্দু, যিখন দেৱতাই সৃষ্টি কৰা ভূমি নহয়। সেইটো আপুনি ডেইলি সুধিব লাগিব, কাৰণ এতিয়া এনেকুৱা হ'ব ক'ভিডৰ টাইপ হ'ব, মানে লাভ জেহাদটো। ক'ভিডৰ যেনেকৈ সংখ্যাটো দৈনিক বাঢ়ে নহয়, লাভ জেহাদীৰ সংখ্যা দৈনিক বাঢ়ে। ক'ত পেৰামিটাৰ লগাব লাগিব, মই তথ্য ৰখাই নাই। কৈছোঁ পেৰামিটাৰ লগাব লাগিব, পেৰামিটাৰ লগোৱা নাই। যাত্ৰাটো আৰম্ভ কৰিছোঁ, ক'ৰবাত যেতিয়া সেই পৰ্যায় পাম আৰু আমি পেৰামিটাৰ লগাই দিম, আমি ইনপুটটো লৈ থাকিম, তেতিয়া আপোনাক দৈনিক খবৰটো, আপডেট খবৰটো দি থাকিব পাৰিম। অপপ্ৰচাৰ মই যি প্ৰতিক্ৰিয়া প্ৰকাশ কালি কৰিছোঁ, সেই প্ৰতিক্ৰিয়া প্ৰকাশ অসমৰ সেই তেওঁলোকেই মহান মানুহ কিছুমান আছে, তেওঁলোকে নেতৃস্থানীয় ব্যক্তিসকলৰ কথা শুনি, তেওঁলোকৰ বক্তব্য শুনি, তাৰ ওপৰত বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত যিখিনি কথা প্ৰকাশ কৰিছে, তাৰ ওপৰত ভিত্তি কৰি মই মোৰ বক্তব্য ৰাখিছিলোঁ। এতিয়া এইটোক লৈ যদি কোনোবাই পৰিৱেশ নষ্ট কৰিব খুজিছে, এতিয়া যদি তাক প্ৰমাণ যদি কৰিছে যে এইটো পাকিস্তান জিন্দাবাদ নহয়, যদি প্ৰমাণিত হৈছে, তেতিয়াহ'লে মোৰ ক'ব লগা নাই। যদি প্ৰমাণ হৈছে যে পাকিস্তান জিন্দাবাদ কোৱা নাই, ভাল কথা। আৰু যদি পাকিস্তান জিন্দাবাদ কোৱাটোক সলাই পেলাই আকৌ বেলেগ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে, তেতিয়াহ'লে কিন্তু ই আকৌ মাৰাত্মক কথা হ'ব সভ্যতাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি। কাৰণ অসমৰ এজন মন্ত্ৰীয়ে এই ধৰণৰ এটা অপপ্ৰচাৰ কৰিব বুলিতো মোৰ মনে নধৰে। আৰু যদি অপপ্ৰচাৰ হৈছে, আৰু তেওঁ যদি সেইটো আপুনি কোৱাৰ মতে, মইতো তেওঁৰ টুইটটো দেখা নাই,
যদি তেওঁ সেই ধৰণে কৈছে, তে কি ভিত্তিত কৈছে সেই উত্তৰটো তেওঁৱেই দিব পাৰিব। কিন্তু মই এটা কথাই আপোনালোকক ক'লোঁ যে আজি এই পৰিৱেশটো, কালিৰ পৰা আজিলৈকে এই পৰিৱেশটো যিয়ে নহওক কিয়, আমি হিন্দু সমাজ, সনাতন হিন্দু সমাজ আজি বিদেশীৰ আঙুলিৰ মূৰত নাচি আছোঁ। কালি আমি ক'লোঁ, কোনোবাই জিন্দাবাদ বুলি ক'লে আমি সেইফালে গ'লোঁ, আজি সেইটো ভুল বুলি ক'লে আজি আমি আকৌ এইফালে গৈছোঁ। তাৰমানে আজিও আমি বিদেশী শক্তিৰ আঙুলিত নাচি আছোঁ এই সমগ্ৰ হিন্দু সমাজখন। তাৰমানে হিন্দু সমাজ স্বাভিমানহীন হ'ল নেকি? অস্তিত্বহীন হ'ল নেকি? স্বকীয়তাহীন হ'ল নেকি? আৰু কিবা হৈ গ'ল নেকি? মিছনত কিমান শতাংশ ছাকচেছ হৈছে আপুনি? মইনে আৰম্ভ হৈছেহে। আজি আপোনালোক আহিছে, আপোনালোকে ইমান ধুনীয়াকৈ প্ৰশ্ন কৰিছে, মোৰ সফলতা কাৰণে লাগি তাৰ সুযোগ গ্ৰহণ কৰিছে নে খ্ৰীষ্টান আগ্ৰাসনে? আপোনাৰ আগ্ৰাসনৰ বিৰুদ্ধে আপুনি মাত মাতি আছে, কিন্তু আপুনি খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধে কমাই মাত মাতি আছে, তাৰে আকৌ সুযোগ গ্ৰহণ কৰিছে নেকি? আৰম্ভ কৰিছোঁ নহয়, আজিতো ক'লোঁ আৰম্ভ হৈছে নহয়, কৈছোঁ নহয়। অসমীয়াত এষাৰ কথা আছে, একেলগে বোলে দুখন নাৱত ভৰি দিব নাপায়, ফালি যায়। এতিয়া আপোনালোকে যদি ভাবে মই ফালি যাওঁ আৰু হিন্দুৰ হকে মাত মতা মানুহটো বন্ধ হৈ যাওক, তেতিয়াহ'লে ঠিক আছে। আপোনালোকে যদি ভাবে নহয় আপুনি এখন নাৱতে থাকক, ইখন নাও পাই লওক, তেতিয়া আপুনি ইখন নাৱত উঠিব। তেতিয়া সেই ধৰণে আপোনাৰ মাজেদি ফালি যা, হিন্দুৰ হকে মতা মানুহটো মুখখন বন্ধ হৈ থাকে। এটা কথা, আপোনাৰ এইটো আপুনি ডেন্স পাতি যেনেকৈ দি কৰিছে, এইটোৰে আপুনি কিবা ইমপ্ৰেছ কৰিব বিচাৰিছে, এইটোৰে মানুহক কিবা আকৰ্ষণ কৰিব বিচাৰিছে আপোনাৰ এই ৰূপটো? মই ব্যক্তিগতভাৱে কাকো আকৰ্ষণ কৰিব খোজা নাই, কিন্তু এই ৰংটো ভাৰতীয় সভ্যতা সংস্কৃতি আছে, যাক আকৌ মই বেলেগকৈ আকৰ্ষণ কৰিব লাগে বুলি ভবা নাই। এই ৰংটোৱে এনেও আকৰ্ষণ কৰে, যিটো ঐশ্বৰিক ৰং যিটো কৈছোঁ। কিন্তু আমি যেতিয়া ধাৰণ কৰিছোঁ, এই পিছৰ বিভিন্ন পৰ্যায়বোৰ আপোনালোকে দেখিছে, সত্যৰঞ্জন বৰাৰ পৰা সত্যৰঞ্জন দেৱশৰ্মালৈকে, ইয়াত নিশ্চয় কিবা কথা আছে, নিশ্চয় কিবা প্ৰক্ৰিয়া কিছুমান আছে। আৰু এই প্ৰক্ৰিয়াবোৰৰ মাজলৈ যাবলৈ হ'লে পৰৱৰ্তী সময়ত আপোনালোকে দেখিছে গেৰুৱা, সম্পূৰ্ণ অংশ হ'ব গেৰুৱা, তেতিয়া দেখিব। সন্মোহনী মই বিশ্বাসেই নকৰোঁ। সন্মোহনীত মইতো সঁচা কথাত বিশ্বাস কৰোঁ, সত্যতাত বিশ্বাস কৰোঁ। মই সন্মোহনীত বিশ্বাস নকৰোঁ, মই যুক্তিত বিশ্বাস কৰোঁ। আৰু মই মোৰ নিজৰ যিসকল গুৰুৱে যিসকল বেদ পুৰাণত যিখিনি কথা লিখি থৈছে সেই শব্দত বিশ্বাস কৰোঁ। আৰু এতিয়াতো মোৰ সন্দেহ হৈছে, কিতাপ পঢ়িবলৈও ভয় হৈছে, কি বা পঢ়াই দিয়ে। মই কাইলৈ কৈ দিম সেইখন বা কোনজন ব্ৰিটিছৰ হাতৰ লিখা, আচৰিত পাব। অশ্বমেধ আৰু গোমেধ কৈ দিওঁ ৰ'ব, আপুনি কৈছিলে, আপোনাৰ উত্তৰটো দি আছোঁ। অশ্বমেধ আৰু গোমেধ, গোমেধ শব্দটো কোনে ব্যৱহাৰ কৰিছে জানেনে? কমলাকান্ত ভট্টাচাৰ্য। এতিয়া যদি মই কথাটো কওঁ, আপোনালোকে ক'ব সত্যৰঞ্জন বৰাৰ অহংকাৰ চাওক বুলি ক'ব। মই আপোনালোকে জানিবলৈ কৈছোঁ, গোমেধ বুলি কথা নাই। গোমেধ শব্দটো কোনে ভৰালে জানেনে? আবুল ফজল বুলি যিজন আকবৰৰ মন্ত্ৰী আছিল, তেওঁ গোমেধ শব্দটো আনিছিলে। য'ত অশ্বমেধ মানে, তেতিয়াই ক'লে যে গো হত্যাটো গোমেধৰ পৰা। অশ্বমেধ, অশ্বজনক যোনে কণ্ট্ৰল কৰে, মেধ মানে কণ্ট্ৰল কৰা, নিয়ন্ত্ৰণ কৰা। য'ত ৰামৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল, অস্ত্ৰ নিয়ন্ত্ৰণ কৰিছিল লৱকুশই, আৰু যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ অস্ত্ৰ নিয়ন্ত্ৰণ কৰিছিল বব্ৰুবাহনে আমাৰ মণিপুৰত। কিন্তু ইয়াত বনাই দিলে গোমেধ, আৰু সেই গোমেধ শব্দ পৰৱৰ্তী সময়ত অসমত কমলাকান্ত ভট্টাচাৰ্য ডাঙৰীয়াই ব্যৱহাৰ কৰি গৈছে। এতিয়া কি ক'ব? মই মোৰ শাস্ত্ৰক বিশ্বাস কৰিম নে আমাক লিখি থৈ যোৱা সেইসকল পুৰুষক বিশ্বাস কৰিম? এতিয়া মোৰ সন্দেহ হৈছে, মই কাক বিশ্বাস কৰিম? যদি এইটো শুদ্ধ আছিল, তেনেহ'লে তেওঁ ভুল কথাটো কিয় লিখি থৈ গ'ল? সেইখিনি সময়তে গোমেধৰ ওপৰত বহুত চৰ্চা হ'ল, কিন্তু এই গোমেধৰ ওপৰত চৰ্চা আজি কিয়? আজি তাকে টানি আনি আমাৰ একাংশ পণ্ডিতে গো মাংস লৈ পেলাই চৰ্চা কৰিব খোজে, গো মাংস হিন্দুৰ লগত আনিব খোজে। কোনখন বেদত লিখা আছে গো মাংসৰ কথা? যিটো গো বুলি কৈছে, গো, আমি যিটো কওঁ গো মাংস, গো মানে বেদ, সংস্কৃতত গো মানে বেদ। আৰু আমি যিটো কওঁ গোস্বামী, যিটো আছে নহয়, গোস্বামী, গোযোগ স্বামী, গো মানে বেদ, বেদৰ যি অধিকাৰী, বেদ যি জানে, তেওঁ গোস্বামী। আৰু আমি গো মাংসটো বেলেগ ফালে নি পেলাই গো মানে আমি বুজিয়ে পোৱা নাই। যেতিয়া গো ভক্ষণ কৰা বুলি কয়, বেদক যিজনে বেদৰ জ্ঞান ভক্ষণ কৰি গোস্বামী হৈছে, ডেট ইজ গো ভক্ষণ। আৰু আমি কি কৰিছোঁ? আমি হিন্দু সমাজে কি কৰিছোঁ?
সেইকাৰণে এই কথা এইকাৰণে ভট্টাচাৰ্যৰ নিচিনা পণ্ডিতে যেতিয়া সেই কথাবোৰ তেনেকৈ লিখি থৈ যাব, এতিয়া আপুনি কি পঢ়িব কি নপঢ়িব ক'বলৈ বাধ্য। আগৰ ভাৰতলৈ যাব লাগিব। ভাৰতবৰ্ষ এইটো উপনিষদ আছিল, চাণক্য আছিল। সুধিছিলে কি, ওপৰত গেৰুৱা তলত জিন, ভৰিত লেডাৰ। স্পষ্ট ক'ব লাগে ন, নিমিলিব কেনেকৈ মিলিব, সম্পূৰ্ণ হ'ব লাগিব নহয়। মই সত্যৰঞ্জন বৰা, মই কাকো আদি অনুসৰণ কৰা নাই। মই অনুসৰণ কৰিলে সন্ন্যাসলৈ গুচি গ'লোহেঁতেন নহয়, যোগী আদিত্যৰ নিচিনা হ'বলৈ। আজি মই এই সময়ত ৰামচন্দ্ৰই যি সময়ত যুদ্ধ কৰিছিলে, সেই সময়ত সেই পৰিৱেশ তেনেকৈ যুদ্ধ কৰিছিলে। শ্ৰীকৃষ্ণই যেতিয়া যুদ্ধ কৰিছে তেনেকৈ কৰিছিলে। আজি বিবেকানন্দই যেতিয়া কৰিছিল তেনেকৈ কৰিছিল। আজিতো কলি যুগ নহয়, চবেইতো জিন্স পিন্ধে। এই সময়তে মই যুদ্ধ কৰিব লাগিব। সেইকাৰণে তলত জিন্স, যে আজিৰ যুগ, ওপৰত গেৰুৱা, মোৰ ধৰ্ম ৰক্ষাৰ কাৰণে। আৰু যেতিয়া সম্পূৰ্ণ গেৰুৱা হ'ম, পৰ্যায়টো যেতিয়া পাম, তেতিয়া দেখা পাব। কিন্তু এই যুদ্ধখন আজিৰ সময়ৰ কাৰণে, মই যে আজিৰে হয় তাক প্ৰমাণ দিব লাগিব নহয়। মই যদি সম্পূৰ্ণ গেৰুৱা হৈ সন্ন্যাসী হৈ যাওঁ, আপোনালোকে ক'ব এইটো বিষয় বাসনা নাই, এই একোৱে নাই, ই গ'ল, বাদ দে তাৰ কথা, হয়নে? আপোনালোকে উপলুঙা কৰিব যেনেকৈ এজন হিন্দু সন্ন্যাসীক উপলুঙা কৰে। হিন্দু ধৰ্মত যিসকল মৌলবাদী আছে, যাক আমি মৌলবাদী বুলি কওঁ, যদি হিন্দু মৌলবাদী বুলি কয়, মই শংকৰদেৱক হিন্দু মৌলবাদী বুলি ক'ম, স্বামী বিবেকানন্দক মই হিন্দু মৌলবাদী ক'ম, হাজাৰ হাজাৰ লক্ষ লক্ষ সন্ন্যাসী হিন্দু মৌলবাদী হ'ব পাৰে, কিন্তু কোনো এজন হিন্দু মৌলবাদীয়ে কেতিয়াও সমাজৰ ক্ষতি কৰা নাই। কিন্তু মুছলমান মৌলবাদীয়ে, ইছলামিক মৌলবাদীয়ে কেতিয়াও অসমৰ, ভাৰতৰ কোনো দেশৰ কোনো ঠাইৰ শুদ্ধ কৰা নাই। ইছলাম ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক, কোনো ধৰ্মত ত্যাগী পুৰুষৰ জন্ম হোৱা নাই। যি ধৰণৰ সন্ন্যাসী সকলো ত্যাগ কৰি জন্ম হোৱা মানুহ কেৱল আমাৰ ইয়াত আছে। এতিয়া ক'ব খ্ৰীষ্টিয়ান ধৰ্মৰ ফাদাৰ ছিষ্টাৰবোৰ কি, ভিতৰুৱা কথাবোৰ আপোনালোকে জানিব। তেওঁলোকৰ এজেণ্ডাটো কি? আমাৰ কোনজন হিন্দু সন্ন্যাসী আহি কেতিয়াবা পালে খাইছে, নেপালে নাই, ভিক্ষা দিলে দিছে, নিদিলে নাই। তেওঁলোকৰ চাব, খ্ৰীষ্টিয়ান মিছনাৰীসকলে ৰচিদ ল'ব, চবৰ পৰা পইচা ল'ব, চবৰ পৰা প্ৰজেক্টৰ নামত, কিবাৰ নামত। আমাৰ ক'ত কোনজন হিন্দু সন্ন্যাসীয়ে কোনটো ধৰ্মত আছে যে আপুনি ঈশ্বৰ কৰি আপুনি অকাশৰীয়া হৈ থাকিব পাৰে? কোন ধৰ্মত আছে? অনলি ইন হিন্দু ৰিলিজিয়ন, কেৱল হিন্দু ধৰ্মত আছে। সেইকাৰণে হিন্দু ডাইৰেক্ট ভগৱানৰ লগত সম্পৰ্ক থকা কথা। কেনেকৈ সম্পৰ্ক? এতিয়া সেইটো ক'লে মই জিন্স পেনৰ ৰেফাৰেঞ্চটোৱে দিব লাগিব আপোনাক। সম্পৰ্ক আছে, কিন্তু বাকীবোৰ একনায়কত্ববাদ, ক্ষমতা দখলৰ প্ৰক্ৰিয়া। সেইকাৰণে ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্ম নহয়, ক্ষমতা দখলৰ প্ৰক্ৰিয়া, একনায়কত্ববাদ, য'ত হজৰত মহম্মদ হিটলাৰতকৈ বেলেগ মানুহ নহয়। মই যীশুখ্ৰীষ্টই এইকাৰণেই কোৱা নাই, কাৰণ যীশুখ্ৰীষ্টই অত্যাচাৰ কৰা নাছিল মানুহৰ ওপৰত। সেইকাৰণে মই যীশুখ্ৰীষ্টক হিটলাৰৰ লগত তুলনা কৰা নাই, কিন্তু হজৰত মহম্মদক মই হিটলাৰৰ লগত তুলনা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গো মাংসটো বন্ধ হ'ব লাগিব নহয়। তাৰপিছতো আপোনালোকৰ বাতৰি প্ৰকাশ কৰিলে চাৰিওফালে গো মাংস উদ্ধাৰ হৈ গ'ল। মই সেইটো বিষয়ে কৈছিলোঁ, বন্ধ হ'ব লাগিব। ভাৰতবৰ্ষৰ কেইবাখনো চিৰিয়াখানাত গো মাংস বন্ধ আছে। মাইচুৰত চাব, পুনেত চাব, আৰু বহুত চিৰিয়াখানাত গো মাংস বন্ধ আছে জন্তুক খুওৱাত। যদি তেওঁলোকে পাৰিছে, আমি কিয় নোৱাৰিম? আমি চিন্তা কৰিলেই হ'ল। আৰু আমি প্ৰযুক্তিবিদ্যাৰ কথা কৈছোঁ, কেপটিভ ব্ৰিডিং কিয় কৰিব নোৱাৰে? মানসিকতাৰ পৰিৱৰ্তন লাগিব, হ'বতো হ'বই। বাঘ সিংহই বাকী য'ত বিফ নাপায়, যি খায় তাকে খাব লাগিব। মইতো আৰু বাঘৰ ভেটেনেৰিয়ান নহয়, ৱাইল্ড লাইফ এক্সপাৰ্টো নহয়, মই যে ক'ম বাঘে কি খাব। কিন্তু এটা কথা ঠিক, বনৰীয়া বাঘৰ নেচাৰেল ফুডৰ ভিতৰত ঘৰচীয়া গৰুটো হ'ব নোৱাৰে। বনৰীয়া বাঘৰ নেচাৰেল ফুডৰ ভিতৰত ঘৰচীয়া গৰুটো হ'ব নোৱাৰে। কাৰণ গৰু ঘৰত থাকে, গৰু ডমেষ্টিক এনিমেল বুলি কওঁ, আৰু বনত থাকে। আমি বন্দী কৰি থৈছোঁ, এইটো বেলেগ কথা। যে আমি যে কৈছোঁ এতিয়া বাঘে গৰু নাখায়, কি খাব? আৰে বনত থকা বাঘে, কাজিৰঙাৰ বাঘে গৰু মাৰি খায় নেকি? নে কাজিৰঙাৰ বাঘক ফৰেষ্ট ডিপাৰ্টমেণ্টে গৰু খুৱায় কাটি নি পেলাই? সুন্দৰবনৰ বাঘক, ঢেকীয়াপতীয়াকেইটাক ওচৰৰ গাঁৱৰ গৰু কাটি নি খুৱায় নেকি? সিহঁতে কি কৰি কি খায়? ভাবিবচোন কথাবোৰ। আমি ক'ত ভাবিব লাগে, আমি ক'ত ভাবি আছোঁ। আৰু কিবা